নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই অসমৰ চমু পৰিচয় এটা লৈ আহিছোঁ, য'ত থাকিব অসম নামৰ উৎপত্তি, অৱস্থিতি, চাৰিসীমা, মাটিকালি, প্ৰাকৃতিক বিভাগ, প্ৰধান নদী, ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ, বৰাকৰ উপনদীসমূহ, ব্ৰহ্মপুত্ৰৰ দলং কেইখন, অসমৰ কাষৰীয়া ৰাজ্যসমূহ আমি চমুকৈ আলোচনা কৰিম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, সেয়েহে আপোনালোকে শেষলৈকে চাব। আহকচোন আমি এতিয়া আৰম্ভ কৰোঁ। অসম নামৰ উৎপত্তি। অসম নামৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ, পূৰ্বৰ পোহৰ নগৰ আছিল গুৱাহাটী বা তাৰ দাঁতিকাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অচম, আছাম, অসম, আসাম, অহম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে এই ভূখণ্ড পৰ্বত পাহাৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱাও হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্য অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম অসম হ'ল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবে আহোম শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছে নে আহোম শব্দটোৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়, অৰ্থাৎ এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু ক'তো নাই। ডক্টৰ বাণীকান্ত কাকতিৰ মতেও অপৰাজয় আদি অদ্বিতীয় অৰ্থ বুজাবৰ বাবে আছাম শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত, তাৰ লগত অসমীয়া উপসৰ্গ যোগ কৰিলে হয় আছাম, অৰ্থাৎ অপৰাজয় অথবা বিজয়। পণ্ডিত বেডেন পাৱালে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটোৰ এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকল চু-চাম নিম্নভূমি বা সমভূমিৰ শব্দৰ পৰাও আহিছে বুলি কৈছে। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটি প্ৰচলিত হৈ পৰে। শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা আদিবাসীসকলক অসমীয়া বোলা হয়। ইংৰাজসকলেও অসম বা আসাম ইংৰাজী আসাম বুলি লিপ্তস্তৰ কৰে। নেক্সট আহিব অৱস্থিতি। অসম ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত এখন ৰাজ্য। ভৌগোলিক অৱস্থান অনুসৰি অসমৰ 14 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু প্ৰায় 90 ডিগ্ৰীৰ পৰা 97 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। এইটো এটা খুব ইম্পৰ্টেণ্ট হয়, অসমৰ অৱস্থিতিটোৰ ওপৰত প্ৰশ্ন আহি থাকে, সেয়েহে এইটো ভালকৈ চাব। নেক্সট হ'ল অসমৰ চাৰিসীমা। অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূৰ্বে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। ৰাজ্যখনৰ উত্তৰে পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগোলিকভাৱে ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন। মাটিকালি ৬৮,৪38 বৰ্গ কিলোমিটাৰ। প্ৰাকৃতিক বিভাগসমূহ যদি চাওঁ, অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা। উত্তৰত পূবা পশ্চিমাকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সন্নিকখনত বৰাক উপত্যকা আৰু এই দুটাই উপত্যকাৰ মাজত কাৰ্বি আংলং আৰু দুটাৰ উত্তৰ কাষৰ পাহাৰীয়া অঞ্চল। এইকেইটা হ'ল আমাৰ প্ৰাকৃতিক বিভাগ। প্ৰাকৃতিক বিভাগ অসমৰ তিনিটা ভাগত ভাগ কৰিছে। নেক্সট হ'ল প্ৰধান নদীসমূহ। অসমৰ অসংখ্য নদী আছে যদিও প্ৰধান নদী প্ৰকৃততে দুখন, ব্ৰহ্মপুত্ৰ আৰু বৰাক। বাকীবোৰ এই দুখন মূল নৈৰ উপনদীহে। ব্ৰহ্মপুত্ৰ নদী হিমালয় মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত তামচুক খাম্বৰ নামৰ এটি হিমবাহৰ প্ৰায় 31 ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু 42 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদী দীঘলে প্ৰায় 2880 কিলোমিটাৰ। এই নদী প্ৰায় 725 কিলোমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে। এইখিনি এটা খুব ইম্পৰ্টেণ্ট, আপোনালোকে এইখিনি নোট ডাউন কৰি যাব, ধুনীয়াকৈ বহীত লিখি যাব। নেক্সট আহিল অসমৰ আন এখন ঘাই নদী বৰাক। প্ৰায় 900 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেদি বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰ ওচৰৰ সুৰমা আৰু কুছিয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সোমাইছে আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত পদ্মা পৰিছে। নেক্সট হ'ল ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীসমূহ। সোৱণশিৰি, জীয়া ভৰালী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, নদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, দিগাৰু, কুলচি, চিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি। বৰাকৰ উপনদীসমূহ হ'ল যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সোণাই, লংগাই, চিংৰা, ৰাকনি, ধনেশ্বৰী, মাধুৰা, চিৰি আদি অসমৰ আন কেইখনমান প্ৰধান উপনদী। উপনদীসমূহ হ'ল সোৱণশিৰি, চাৰিকটীয়া, কুমটীয়া, জীয়াঢল, নদিহিং, দিৰাক,
বুঢ়ীদিহিং, টিপিলেং, টিংৰাই, তামচাং, চেঁচা, কাকডুঙ্গা, ধলি, ধনশিৰি, দয়াং, নাম্বৰ, কলিয়ানী, মানাহ, আই, কপিলি, বৰাপানী, যমুনা, কিলিং। নেক্সট আহিল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখন হৈছে, আৰু এটা কথা কওঁ, ইয়াত আমি মুখ্য 4খন দলংহে লৈ আহিছোঁ, আৰু শৰাইঘাটৰ এখন নিউ শৰাইঘাট বুলি আছে, কলীয়াভোমৰ এখন নিউ কলীয়াভোমৰ দলং বুলি আছে, সেইকেইখনৰ বিষয়ে মই ইয়াত কোৱা নাই। আৰু এটা কথা কওঁ, ব্ৰহ্মপুত্ৰৰ ওপৰত বহুত কেইখন দলং নিৰ্মাণ কৰি আছে, আৰু যদি তাৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' লাগে মোক কমেণ্টত জনাব, মই বিতংভাৱে এটা ভিডিঅ' লৈ আহিম। এতিয়া চাওঁ আহক শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এইখন প্ৰথম দলং। গুৱাহাটী মহানগৰীৰ প্ৰায় 10 কিলোমিটাৰ দূৰত নিৰ্মিত শৰাইঘাট দলং ৰেল আৰু মটৰ একেলগে যাব পৰা ভাৰতৰ প্ৰথমখন দলং। দলংখনৰ দৈৰ্ঘ্য 1295 মিটাৰ, 1.29 কিলোমিটাৰ। 1960 চনত 10 জানুৱাৰীত দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় আৰু 1662 চনৰ অক্টোবৰ মাহত দলংখন ৰেলপথটো মুকলি হয়। ইয়াৰ পিছত 1963 চনৰ 8 জুনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং আনুষ্ঠানিকভাৱে দেশক উদ্দেশ্যে মুকলি কৰে। শৰাইঘাট দলঙৰ তলত বটগছ ৰেল লাইন আৰু ওপৰত 7.3 মিটাৰ বহল ৰাস্তা তথা 1.8 মিটাৰ বহল দুটা পদপথ আছে। দলংখন নিৰ্মাণৰ সৰ্বমুঠ ব্যয় 10,65 লাখ টকা। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁওক সংযোগ কৰিছে। নেক্সট হ'ল কলীয়াভোমোৰা দলং। তেজপুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ পূৰ্বে অৱস্থিত কলীয়াভোমোৰা দলং ভাৰতৰ দীৰ্ঘতম পথ দলং। এই দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। কলীয়াভোমোৰা বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা এই দলংখনৰ দৈৰ্ঘ্য 3.5 কিলোমিটাৰ। ভাৰতৰ ৰেল বিভাগৰ উদ্যোগত নিৰ্মিত এই দলংখনৰ নিৰ্মাণ ব্যয় প্ৰায় 89 কোটি টকা। নেক্সট আহিল নৰনাৰায়ণ সেতু। ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয় দলংখন নৰনাৰায়ণ সেতুৱে উত্তৰ বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। 2.3 কিলোমিটাৰ দৈৰ্ঘ্য এই দলংখনে 1998 চনৰ 15 এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। দুশলপীয়া এই দলঙেদি একেলগে ৰেল আৰু মটৰ যাব পাৰে। নৰনাৰায়ণ সেতুৰ নিৰ্মাণৰ প্ৰায় 301 কোটি টকা। বগীবিল দলং। উল্লেখিত 3খন দলঙৰ উপৰিও সম্প্ৰতি ডিব্ৰুগড় চহৰৰ পৰা 17 কিলোমিটাৰ পশ্চিমে বগীবিলত আন এখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। দুশলপীয়াকৈ সাজিবলগীয়া এই দলংখনৰ তলৰ খাপত ৰেলপথ আৰু ওপৰৰ খাপত মটৰ গাড়ী যাব পৰা বাট থাকিব। দলংখনে উত্তৰ পাৰৰ ধেমাজি 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিছে। 1997 চনৰ 22 জানুৱাৰীত আধাৰশিলা স্থাপন কৰা 2002 চনৰ 21 এপ্ৰিলত নিৰ্মাণ আৰম্ভ হোৱা এই দলংখন 2014 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে। দলংখনৰ দৈৰ্ঘ্য 4.32 কিলোমিটাৰ আৰু প্ৰস্তাৱিত নিৰ্মাণ প্ৰায় 1,767 কোটি টকা। নেক্সট আহিল ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ মাজুলী আৰু উমানন্দ। মাজুলীৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। মাটিকালি প্ৰায় 929 বৰ্গ কিলোমিটাৰ, কিন্তু এতিয়া কমি আহি আছে। আৰু উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। মাটিকালি প্ৰায় 16.335 বিঘা 2 কঠা 5 লোচা। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা অসমৰ সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে প্ৰায় 68.5 মিটাৰ উচ্চতাত অৱস্থিত। শদিয়া 134 মিটাৰ, ডিব্ৰুগড় 104 মিটাৰ, গুৱাহাটী 50 মিটাৰ, গোৱালপাৰা 37 মিটাৰ আৰু ধুবুৰী 28 মিটাৰ উচ্চতাত আছে সমুদ্ৰপৃষ্ঠৰ পৰা। গড় তাপমান যদি আমি চাওঁ, অসমৰ তাপমান গ্ৰীষ্মকালত সৰ্বোচ্চ গড়ে 30 ডিগ্ৰী চেলছিয়াছ আৰু শীতকালত গড়ে 16 ডিগ্ৰী চেলছিয়াছৰ মাজত থাকে। বৰষুণৰ পৰিমাণ অসমৰ মৌচুমী অঞ্চলৰ ভিতৰত এক অধিক বৰষুণ হোৱা ঠাই। গড় বৰষুণ বছৰি 168 চেণ্টিমিটাৰৰ পৰা 305 চেণ্টিমিটাৰ হয়। সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ইয়াত বৰষুণ হয়। জলবায়ু অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ু মিল আছে। অসমৰ জলবায়ুত জলীয় ভাপৰ তাপমাত্ৰা অধিক। অসমৰ জলবায়ুক শীত, পাক মৌচুমী আৰু উত্তৰ মৌচুমী এই 4টা ঋতুত ভগাব পাৰি। নৱেম্বৰ জানুৱাৰী শীত, ফেব্ৰুৱাৰী এপ্ৰিল পাক মৌচুমী, মে জুলাই মৌচুমী, আগষ্ট অক্টোবৰ উত্তৰ মৌচুমী। অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলকভাৱে কম। শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়। প্ৰধান পাহাৰসমূহ যদি আমি চাওঁ অসমৰ, সেইবোৰ হৈছে কাৰ্বি পাহাৰ, বৰাইল পাহাৰ, বুঢ়া পাহাৰ, নীলাচল, ভোমোৰাগুৰি, শ্ৰীসূৰ্য, চৰাইদেউ, পঞ্চৰত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, ৰেংমা, চিত্ৰাচল, নৱগ্ৰহ আৰু নখোলা ইত্যাদি। শৃংগ হ'ল সিংহাসন, উচ্চতা 1359 মিটাৰ, বুকচু 1361 মিটাৰ। দুয়োটা শৃংগ কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলত অৱস্থিত। প্ৰধান বিলসমূহ যদি চাওঁ,
বগীবিল, কাৱৈমাৰী, দীপৰ বিল, চান্দুপি, গেলবিল, মেৰবিল, মৰিকলং, কাছমাৰীজান, বৰডুবি আদি অসমৰ এইটো নেক্সট হ'ল অসমৰ কাষৰীয়া ৰাজ্যসমূহ। অসমৰ কাষৰীয়া ৰাজ্য ছখন আছে, সেইসমূহ হ'ল অৰুণাচল প্ৰদেশ, ইয়াৰ ৰাজধানী হ'ল ইটানগৰ, মেঘালয় হ'ল শ্বিলং, নাগালেণ্ডৰ কহিমা, মণিপুৰৰ ইম্ফল, মিজোৰামৰ আইজল, ত্ৰিপুৰাৰ আগৰতলা। ইমানেই আছিলে অসমৰ বিষয়ত থুলমূলকৈ আমি আজি আলোচনা কৰিম। বেছিকৈ আৰু অনা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আপোনালোকে আমনি পাব। আৰু ইয়াৰ বেলেগ কিবা টপিকৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে মোক কমেণ্টত জনাব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এড্ৰি বা যিকোনো অসমৰ কম্পিটিটিভ এক্সামৰ ওপৰত মই বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। আৰু কি ওপৰত ভিডিঅ' আপলোড কৰিব লাগে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰিব পেজটো। আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই যেন ফেচবুকত এটা পেজ খুলিছোঁ বুলি, আপোনালোকে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ ডাইৰেক্ট ফ'ল' কৰি লাইক কৰিব পাৰিব মোৰ পেজটো। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।